Hello friends, welcome back to my class top teaching spoken English. So friends, today we are going to discuss about some important sentences which you can use in your daily life conversation. বন্ধুসকল মই আজি আপোনালোকৰ লগত কেইটামান খুব গুৰুত্বপূৰ্ণ সেন্টেন্স আলোচনা কৰিব বিচাৰিছো যিখিনি সেন্টেন্স আমি দৈনন্দিন জীৱনত ইউজ কৰিব পাৰো আৰু ইউজ কৰিয়েই থাকো গতিকে সেই সেন্টেন্সখিনি আমি ইংলিছত কেনেকৈ কম তাৰ কেইটামান ধ্যান ধাৰণা আপোনালোকৰ লগত মই ইয়াত বৰ্ডত লিখি ৰাখিছো আলোচনা কৰিব লৈছো ইয়াত ফ্ৰেজেল বাক্য These are already phrasal sentences. কেইটামান ফ্ৰেজ আছে আমি হেকেটা সেন্টেন্সত কেনেকৈ ইউজ কৰো যেনেকৈ ভাবিছিলানে হি কিবা ক'ব বিচাৰিছিল মানে আমি কেতিয়াবা কথা বলতে এনেকৈ কওঁ যে আপুনি নাই ভবানে বা ভাবিছিলনে নাভাবিছিলনে এনেকৈ কওঁ যে didn't you think নাভাবিছিলনে বা ভাবিছিলানে didn't you think বা didn't you think he wanted to say something এনেকৈ আমি কওঁ যে ভাবিছিলানে হে কিবা এটা ক'ব বিচাৰিছিল didn't you think did not to kami ko eneke didn't but didn't ketiaba didn't ekebare short hoy gele didn't you think he wanted to say something gotike bhabisila ne he kiba eta kobo bicharisil didn't you think he wanted to say something Didn't you think he wanted to say something? তুমি ভাবিছিলা নে তেওঁ যে কিবা এটা ক'ব বিচাৰিছিল তাৰ পিছত দেখা যাওক আৰু সেন্টেন্স আছে ইয়াত ধ্যান নিদিবা এয়া এওঁলোকৰ দৈনিক কাম হয়তো কাৰোবাৰ ঘৰত কেতিয়াবা সদায় কিবা হৈ হাল্লা কাজিয়া পেচাল হৈ থাকে তেতিয়া তেনে ক্ষেত্ৰত বেলেগ এজন মানুহে হ'লে এইবিলাক কি হৈ আছে তেতিয়া হয়তো আমি কওঁ যে ইয়াত মন নিদিবা ধ্যান নিদিবা কাৰণ তেওঁলোক এই ঘটনাটো তেওঁলোকৰ দৈনন্দিন বা দৈনিক কাম don't pay attention to them don't pay attention to them don't pay attention to them ইয়াত তেওঁলোকৰ ইয়াত ধ্যান নিদিবা এইবিলাক তেওঁলোকৰ দৈনিক কাম হয়তো আমি হেতু ইংলিশত এ কম ইটস their daily story বা everyday story it's their everyday story এইবিলাক তেওঁলোকৰ দৈনন্দিন কাম বা দৈনিক কাম ইয়াত ধ্যান নিদিবা এইবিলাক তেওঁৰ দৈনন্দিন বা তেওঁলোকৰ দৈনিক কাম don't pay attention to them তেওঁলোকলৈ ধ্যান নিদিবা বা মনোযোগ নিদিবা it's their everyday story এইবিলাক তেওঁলোকৰ দৈনন্দিন কাম বা দৈনিক কাম মই জনাত এয়া তোমাৰ দৈনিক কাম এতিয়া আমি বেলেগ এজনক হয়তো কওঁ যে তোমাৰো মই জনাত এয়া তোমাৰ দৈনিক কাম কিছুমান কাম দেখুৱাই হয়তো কোৱা হয় যে এয়া মই জনাত তোমাৰ এইটো দৈনিক কাম হেইটো আমি কেনেকৈ কম I know it's your everyday story I know মানে মই জানো I know it's your everyday story I know it's your everyday story মই জনাত বা মই জানো এয়া তোমাৰ দৈনিক কাম মই জনাত মানে মোৰ জনাত এয়া তোমাৰ দৈনিক কাম এয়া তাৰ দৈনিক কাম আছিল এটো past tense ত কোৱা হৈছে এয়া তাৰ দৈনিক কাম আছিল it was his everyday story It was his everyday story. এয়া তেওঁৰ দৈনিক কাম আছিল It was his everyday story. এয়া তাৰ দৈনিক কাম আছিল ভাবিছানে এয়া ভুল বা নাই ভবানে don't you আমি যে কওঁ don't you মানে নাই ভবানে বা ভাবিছিলানে এনেকৈ অসমীয়াত কোৱা হয় ভাবিছানে এয়া যে ভুল don't you think it's wrong don't you think Don't think it's wrong ভাবিছানে বা নাই ভবানে এয়া যে ভুল তাৰ পিছত ভাবিছানে তুমি অলপ বেছি কৈ আছা কথাটো তুমি ভাবিছানে তুমি অলপ বেছি কৈ আছা don't you think you are speaking too much
Don't you think you speak too much? Don't you think you speak? Don't you think you speak too much? তুমি ভাবিছানে যে তুমি অলপ বেছি কৈ আছা। তাৰপিছত ভাবিছানে এয়া যে বহুত দামী, কিবা বস্তু এটা বহুত দামী হলে আমি কথাবিলাক কেনেকৈ কওঁ? ভাবিছানে যে এইটো যে বহুত দামী, তুমি কথাটো ভাবিছানে? সেই কথাটোক আমি ইংলিছত কেনেকৈ ক'ম? যে ভাবিছানে এয়া যে বহুত দামী। Don't you think it's expensive? Don't you think it's Don't you think it's expensive? Expensive বুলি ক'লে খৰচী মানে দামী। Actually বেছি পইচা য'ত খৰচ হয় তাকে কোৱা হয় expensive. Don't you think it's expensive? তাৰপিছত ধৰিব পাৰিছানে বা ধৰিব পাৰিছানে সি যে মিছা কথা কৈ আছে? ধৰিব পাৰিছানে সি যে মিছা কথা কৈ আছে? এই কথাটোক আমি কেনেকৈ ক'ম? যে don't you think he is telling a lie? Don't you think he is telling a lie? Don't you think he is telling a lie? ধৰিব পাৰিছানে বা ভাবিছানে তেওঁ যে মিছা কথা কৈ আছে? বা ধৰিব পাৰিছানে তেওঁ যে মিছা কথা কৈ আছে? Don't you think he is telling a lie? ধৰিব পাৰিছানে সি যে মিছা কথা কৈ আছে? তাৰপিছত ভাবিছানে সি যে এইবাৰ ফেইল কৰিব? কেতিয়াবা পৰীক্ষাৰ আগে আগে পঢ়া শুনাৰ ভাৱধাৰাটো দেখি হয়তো কোনোবাই কয় যে ধৰিব পাৰিছানে বা ভাবিছানে সি যে এইবাৰ ফেইল কৰিব? সেই কথাটো আমি তেনেকৈ লিখিব পাৰিম যে Don't you think he will fail this year? Don't you think he will fail this year? ধৰিব পাৰিছানে সি যে এইবাৰ ফেইল কৰিব? ভাবিছানে তেওঁ যে এইবাৰ ফেইল কৰিব? আকৌ তাৰপিছত আৰু এটা সেন্টেন্স লিখা হৈছে, ভাবিছানে তেওঁ এইবাৰ ভাল ৰিজাল্ট কৰিব? ভাবিছানে তেওঁ যে এইবাৰ ভাল ৰিজাল্ট কৰিব? এইটো তেনেকৈ don't you think think he will make a good result? Don't you think he will make a good result? Don't you think he will make a good result? ভাবিছানে বা ধৰিব পাৰিছানে তেওঁ যে এইবাৰ ভাল ৰিজাল্ট কৰিব? So friends, I hope this video was mostly helpful for you. Thank you for watching this video.